মিত্ৰই আজি যিটো ডান্স মাৰিছে গোটেই পিকনিক পাৰ্টি আমাৰ ফালে ঘূৰি ঘূৰি চাইছে 2025-26 বৰ্ষৰ এইটো 3 নম্বৰটো পিকনিক বহুত দিনৰ পৰা ভাবি আছিলো আমি কেইটা খানা এটা খাম কিন্তু সবৰে সময় সুবিধা নিমিলাৰ কাৰণে পিকনিকটো কৰোতে দেৰিয়ে হৈ গ'ল তথাপি বোলো নাই জানুৱাৰী মাহটো শেষ হোৱাৰ আগে আগে পিকনিকটো যাবাই লাগিব সেইদিনা আছিল 31 জানুৱাৰী শনিবাৰ গোটেইকেইটা ওলালো খামৰেঙালে বুলি ধুনীয়া সেক্সি গাহৰি অলপ নাৰেংগীৰ পৰা লৈ ললো মটন লৈ লৈছো 1.5 কিলো বনলেছ চিকেন লৈ লৈছো আধা কিলো আৰু আদা নহৰু পিয়াজ জলকীয়া যি লাগে সব লৈ লৈছো খানা বা পিকনিক হলে মাংস সদায় 2 বিধ বা 3 বিধ হ'ব লাগে মাছো লম বুলি ভাবিছিলো পিছে আমাৰ আহোতে অলৰেডি 12টা বাজিয়ে গৈছে 10টা বজাত ওলোৱা কথা আছিলে কিন্তু সীমান্তদাই অলৰেডি এঘণ্টা লেট কৰি দিলে কণীটো পিছে লোৱা নহল ব্ৰেকফাষ্টত কণীটোৱে মেইন বাৰু যি কি নহওক কণীটোৰ সলনি ধুনীয়া ক্ৰিস্পি বাটাৰ গাৰ্লিক চিকেন বনাই দিলো আৰু চেণ্ডউইচ বনাই ধুনীয়াকে পেট পূজাটো কৰি ললো ভোকতে পেটৰ নাৰীকেইডাল চিগুকে কথমপি ৰক্ষা পৰিল এতিয়া আহিলো মেইন কোৰ্ছলে মটনটো বনোৱা দায়িত্ব মোৰ আৰু গাহৰি বনোৱা দায়িত্ব সীমান্তদাৰ দেবা মান সন্মান নেখেদাবা আৰু যিদিনাই বেলেগৰ কাৰণে ভালকে বনাম বুলি ভাবো সেইদিনাই কিন্তু কুফা লাগে আৰু আজি খানাটো খাবলৈ যিটো জেগাত চুজ কৰিলো ইমানে বতাহ মাৰিছে মানে জুইটো কেৰাহীত নপৰি বাহিৰতহে ফৰফৰাই থাকে কষ্টই মষ্টই তথাপিতো বনাবলৈ নচুঙাওতে মই এফালে কুমলীয়া মাটনটো ভাজিবলৈ লৈছো আৰু এফালে বছৰ গাহৰি আধা হলেই হাই ফ্লেমত 10 মিনিটমান ভজাৰ পিছত এতিয়া ঢাকন মাৰি মাজে মাজে লৰাই ভাজি আছো মাটনটো বনাওঁতে অকনমান সময় লাগিব এফালে পাখৰি কেৰাহীটোত গাহৰি আধা আধি হৈছেগে এতিয়া বিলাহী কাটি দিছে আৰু ভালকে লৰাই দিছে শুকনা জ্বালা কেইটামানো গাহৰিৰ লগত ভাজি অলপমান কোমল কৰি খুন্দনাত খুন্দি দিছে আকৌ ভাজবা দিছে মাটনখিনিত দিছো এতিয়া আলু দুটা তুলতুলীয়া পকা বিলাহী লগত আকৌ অলপমান আদা নহৰু দি ভালকে লৰাই ঢাকনখন মাৰি সিজিবলৈ দিছো গাহৰিখিনিত দিছে এতিয়া অলপমান ড্ৰাই বেম্বো চুট আৰু কেইটামান জাবৰাং নে কি এতিয়া আপোনালোকে কমেন্ট কৰি জনাব যে গাহৰিটো নাগা ষ্টাইল হৈছে নে কিবা বেলেগ ষ্টাইলৰ হৈছে ছাগালৰ মাংসটোৰ কাৰণে জিৰা জালুক ধনিয়া আৰু শুকনা জ্বালা ঘৰতে পেষ্টটো বনাই লৈ আহিছিলো ছাগাল ভাজিছো নুন দিবলৈ পাহৰি গৈছিলো পৰিমাণ মতে নুন দিছো হালধি আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ দি ভালকে লৰাই আকৌ ঢাকনখন মাৰি ভালকে সিজিবলৈ দিম এতিয়া বহুতে ক'ব বোলে বাইটি নুন বুলি নকয় লুন বুলি কয় মোৰ বেংগলী ৰুমমেট এটা আছিল চব্জিত নিমখ কমিলে সদায় মোক কয় আমাকে একটু কাঁচা নুন দাও না তেতিয়াৰ পৰা মাজে মাজে নুন বুলি আহেই আৰু বাৰু গাহৰিটো নমোৱাৰ লগে লগে গৰমে চিলনীয়ে থপিয়াইছে এজনে আকৌ ওপৰে চুপি খাই কৈছে মজা হৈছে বুলি ৰ'বা অলপ নাচিয়ে লওঁ পিকনিকত আহি যদি ফূৰ্তি নকৰে তেনেহলে কিহৰ পিকনিক বিহু ননাচাকে থাকিলে কেনেকে হ'ব বাৰু মিত্ৰ স্পেচিয়েল বিহু ডান্স সামৰণি মৰাৰ পিছতে আমাৰ মাটনো হৈ গৈছে এতিয়া ভাতটো পাতিব লাগে শেষত অলপমান ধইনা ছিটিয়াই দিছো দেখিয়ে খাং লাগিছে নে নাই বাৰু এতিয়া মোৰ এই হাত ভঙা কুকাৰটোত মিত্ৰই ভাতটো ধুনীয়াকে পাতি দিছে এইটো যেনে তেনেহে চলি আছে প্ৰেছাৰৰ ঢাকনি খোল খাই মানে সন্ধিয়াই হ'ল লোভতে আৰু ভোকতে থাকিবা পৰা নাই দে সদায় লৈছো বাজেট ফ্ৰেণ্ডলি হৈ আহিব পাৰে মজা সেইটো গুৰিলৈকে দবাই গোটেই কেইটাই চাফ চিকুণ কৰি এতিয়া হলো আমি ঘৰমুৱা পক্ষী মুঠতে পিকনিক 10 আউট অফ 10